কলিয়াবৰ তিনিআলিত যিখন উৰণ সেতু নিৰ্মাণ কৰি থকা হৈছে, এই উৰণ সেতুখন আচলতে স্থানীয় ৰাইজৰ ইয়াৰ বাসিন্দাৰ কাৰণে বুমেৰাঙত পৰিণত হৈছে। কাৰণ প্ৰায় 11 বছৰ হ'ল এই উৰণীয়া সেতুখন আজিলৈকে সম্পূৰ্ণ হৈ উঠা নাই, যাৰ পৰিণতিত কলিয়াবৰ তিনিআলিত ভীষণ যান জঁটৰ সৃষ্টি হৈছে। এই উৰণীয়া সেতুখনৰ কাষত থকা স্থানীয় ৰাইজৰ ছাৰ্ভিচ ৰোড নথকাৰ কাৰণে ভীষণ অসুবিধাৰ সৃষ্টি হৈছে, কিন্তু তাৰ প্ৰতি ভ্ৰূক্ষেপ নাই এই উৰণীয়া সেতু নিৰ্মাণৰত চিম্প্লেক্স নামৰ কোম্পানীটোৰ। তাৰ বিপৰীতে স্থানীয় ৰাইজে বাৰে বাৰে অনুৰোধ জনাই আছে, দাবী জনাই আহিছে যে উৰণীয়া সেতুখনৰ কাম সোনকালে শেষ কৰিব লাগে। কাৰণ এই উৰণীয়া সেতুখন আৰম্ভ কৰা আজি প্ৰায় 11 বছৰ হৈ গ'ল, তৎসত্ত্বেও চিম্প্লেক্স নামৰ কোম্পানীটোৱে আজিলৈকে এই উৰণীয়া সেতুখন সম্পূৰ্ণ কৰিব পৰা নাই, যাৰ পৰিণতিত কলিয়াবৰ তিনিআলিৰ যিটো 37 নম্বৰ ৰাষ্ট্ৰীয় পথ আৰু 37 নম্বৰ ক ৰাষ্ট্ৰীয় পথৰ সংযোগস্থলত ভীষণ যান জঁটৰ সৃষ্টি হৈছে। আৰক্ষীয়ে হওক বা মহকুমা প্ৰশাসনেও এই যান জঁট নিয়ন্ত্ৰণৰ কাৰণে কোনো ধৰণৰ ট্ৰেফিক পুলিচ বা প্ৰশাসনৰ বিষয়া নিয়োগ কৰা নাই। আনকি উৰণীয়া সেতুখনৰ কাষত অৱস্থিত স্থানীয় ৰাইজৰ ছাৰ্ভিচ ৰোড নথকাৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে। আমাৰ লগত এগৰাকী স্থানীয় সচেতন ব্যক্তি আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ধৰণে যান জঁটৰ সৃষ্টি হয়, ছাৰ্ভিচ ৰোড নথকাৰ বাবে স্থানীয় ৰাইজৰ কিদৰে অসুবিধাৰ সন্মুখীন হৈ আহিছে, কি ক'ব? হয়, নিশ্চয়কৈ আমি আজি বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছোঁ। আপোনালোকে নিশ্চয় দেখিছে ইয়াত কেনেকৈ ঘৰৰ সন্মুখত চিৰি দি থৈছে। আজি মোৰ ঘৰতেই 90 বছৰীয়া বৃদ্ধ পিতৃ আছে, ছমহীয়া কেঁচুৱা আছে। ঘপকৈ যাওঁ বুলি ক'লে অসুখ অশান্তি হ'লে আমি যাবলৈ কোনো ৰাস্তা নাই। যিসকল মহিলা কোনোবা আহে যদি ঘৰলৈ, তেতিয়া লুটি খাই পৰাৰ উদাহৰণ আছে। গতিকে আমি এক বিষয় হেৰি কৰি আছোঁ। আৰু লগতে এই প্ৰতিষ্ঠান কিছুমান আছে, ইয়াত দোকানবিলাক বন্ধ হৈ গৈছে। প্ৰতিষ্ঠান আজি কলিয়াবৰ নাৰ্চাৰী তালৈ নহা হ'ল, কাৰণ আহিবলৈ ব্যৱস্থা নাই, গাড়ী লৈ আজি আহিবলৈ ব্যৱস্থা নাই। আৰু ইয়াত আছে স্কুল, আপোনালোকে দেখিছে শিশু নিকেতন আছে, কিডবেদা আছে। তালৈ সৰু সৰু ল'ৰা ছোৱালীক যেতিয়া নিছে, কেইবাগৰাকী শিশু ধূলিত তেওঁলোকৰ হস্পিটেলাইজ কৰিবলগীয়া অৱস্থা হৈছে। কিন্তু এই ক্ষেত্ৰত স্থানীয় প্ৰশাসনৰ কোনো খবৰ নাই, স্থানীয় জনপ্ৰতিনিধিগৰাকীৰ কোনো খবৰ নাই। আমি তেখেতসকলক এনেকুৱাকৈ জানিবলৈ বিচাৰিছোঁ, আমাৰ জানিবলৈ মন গৈছে যে আমি মানুহ হয়নে নহয়, তেখেতসকলৰ সমষ্টিৰ মানুহ হয়নে নহয়, আমাক কিয় এনেধৰণে এনেকুৱা কৰিছে আমি তেওঁলোকে আমাৰ দুখৰ কিয় খবৰ ল'বলৈ আজিলৈকে বিচৰা নাই, বা আজি এনেকুৱা এটা কলিয়াবৰ অসমৰ মধ্যস্থলত আজি এনেকুৱা এটা অৱস্থাত পৰিণত হৈছে। ছাইডেদি গ'লে মানুহ লুটি খাই পৰে, সন্ধিয়া যাব নোৱাৰি, তীব্ৰ যান জঁট, গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো এটা দুখৰ পৰিৱেশ হৈছে। আজি কোটি কোটি টকা খৰচ কৰি এই ওপৰ দলংখন নিৰ্মিত কৰি আছে, কিন্তু তলত যে ছাৰ্ভিচ ৰোড লাগে সেইটো হ'লে তেওঁলোকে ব্যৱস্থা কৰা নাই। এই বস্তুখিনি তেওঁলোকে যদি অকল সুবিধা কৰি দিলেহেঁতেন, আমাক ছাৰ্ভিচ ৰোড দি আৰু ধূলি নাইকিয়া কৰি দিব পাৰিলেহেঁতেন, তেতিয়াহ'লে হয়তো আমি আজি এনেধৰণে কষ্ট ভোগ কৰিবলগীয়া নহ'লহেঁতেন। গতিকে আমি স্থানীয় প্ৰশাসন, জনপ্ৰতিনিধি আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱলৈ অনুৰোধ, আপোনালোকে আমাক চকু মেলি চাওক, আমাক এই দুখ কষ্টৰ পৰা পৰিত্ৰাণ কৰক বুলি আমি অনুৰোধ জনাইছোঁ। হয়, এনেদৰে স্থানীয় ৰাইজে অনুৰোধ দাবী জনাইছে যে সোনকালে উৰণীয়া সেতুখন সম্পূৰ্ণ হৈ উঠক, সোনকালেই ছাৰ্ভিচ ৰোড নিৰ্মাণ কৰক, কাৰণ ভীষণ অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ। আমাৰ লগত আৰু এগৰাকী স্থানীয় ব্যৱসায়ী আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে 11 বছৰ হৈ গ'ল চিম্প্লেক্স নামৰ কোম্পানীটোৱে এই উৰণীয়া সেতুখন সম্পূৰ্ণ কৰি দিয়া নাই, ছাৰ্ভিচ ৰোড বনাই দিয়া নাই, আপুনি কি ক'ব? নাই, এইটো আচলতে আমি ক'বলগীয়া নহয়, সকলোৱে ক'ব যে এইখন যিখন ফ্লাইঅভাৰ আজি 11 বছৰ ভৰি দিলে, এইখন কি কাৰণে ইমান দেৰি হৈছে আমি গম পোৱা নাই। অসমৰ বিভিন্ন জেগাত ফ্লাইঅভাৰ বনাই আছে, কিন্তু ইমান বছৰ লগা নাই। কিন্তু আমি কি কাৰণে এইটো ক'বলৈ নাযাওঁ, কিন্তু যি কাৰণেই নহওক কিয় আমাৰ যিকেইটা ছাৰ্ভিচ ৰোড আছে, এই ছাৰ্ভিচ ৰোডকেইটা যদি সুন্দৰভাৱে বনাই দিয়ে, সুন্দৰ বুলি ক'বলৈ যাওঁতে 100% বনাবলৈ কোৱা নাই, মটৰেবল কৰি দিয়ক, যাতে আমাৰ যিখিনি কাষৰীয়া যিখিনি ৰাইজ এই ছাৰ্ভিচ ৰোডৰ আশে পাশে আছে, তেওঁলোকে যাতে অসুবিধাত নপৰে। আৰু এই অসুবিধা যদি নপৰে, তাৰ লগতে আৰু এটা কথা আছে, যদি ছাৰ্ভিচ ৰোডকেইটা বনাই দিয়ে, তেতিয়া আমাৰ কাষৰীয়া ৰাইজৰ লগতে যিখিনি আমাৰ গাড়ী তেজপুৰ ইটানগৰৰ পৰা আহি পেলাই যোৰহাট তিনিচুকীয়া ফালে যায়, সেইসকলে সেই ছাৰ্ভিচ ৰোডেদি পাৰ হৈ যাব। আৰু যিখিনি আপোনাৰ তিনিচুকীয়া যোৰহাটৰ পৰা গুৱাহাটী যাব, তেওঁলোক লেফ্ট ছাইডৰ ছাৰ্ভিচ ৰোডেদি যাব। ঠিক তেনেকৈ আকৌ তেজপুৰৰ পৰা অহা যিখিনি গাড়ী আছে, সেই গাড়ীবিলাক আকৌ ছাৰ্ভিচ ৰোডেদি যদি গুৱাহাটী ফালে গুচি যায়, তেতিয়াহ'লে আমাৰ যিটো কলিয়াবৰ তিনিআলি অতি ব্যস্ততাপূৰ্ণ তিনিআলি, ইয়াত 3খন ষ্টেটৰ বুলি ক'ব পাৰোঁ, এইটো এটা জংচন হয়, ইয়াত বহুত গাড়ীৰ ভিৰ হয়। এই ভিৰ হোৱাৰ কাৰণে ইয়াত বহুতো সৰু সুৰা দুৰ্ঘটনা হৈ আছে, আৰু কেতিয়াবা যে ডাঙৰ দুৰ্ঘটনা নহ'ব আমি ক'ব নোৱাৰোঁ। গতিকে এই ছাৰ্ভিচ ৰোডকেইটা বনাই দিয়াৰ লগে লগে আমাৰ কাষৰীয়া ৰাইজৰ লগতে এই যিখিনি যান জঁট সৃষ্টি হৈছে, এই যান জঁটখিনি বহুত পৰিমাণে কমি যাব। তেতিয়া
এতিয়া লাগিলে তেখেতসকলে এবছৰত বনাই 10 বছৰত বনাই থাকক, তেওঁলোকৰ নিজৰ যিটো এৰিয়া আছে ফ্লাইঅভাৰখনৰ বনাই থাকক, কিন্তু সেইবুলি মই ক'বলৈ যোৱা নাই যে 15 বছৰ 20 বছৰত বনাওক। কিন্তু বিশেষকৈ চাওক আমাৰ অসমৰ বিভিন্ন জেগাৰ ফ্লাইঅভাৰ আছে, সেই ফ্লাইঅভাৰবিলাক অতি কম দিনৰ ভিতৰতে বনাইছে। আমাৰ কম দিনৰ ভিতৰতো বনাবলৈ কোৱা নাই, তথাপিও এটা মিনিমাম এটা অপটিমাম এটা টাইম আছে যে এখন ফ্লাইঅভাৰ বনাবলৈ কমচে কম 4 বছৰতো বনাওক, 5 বছৰতো বনাওক। কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়া এইখন ফ্লাইঅভাৰ 11 বছৰ হ'ল, তাকো এতিয়া মানুহ দুনুহ সিমান লগা নাই। কোনোবা 2-এজন কেতিয়াবা উত্তত কাম কৰি থকা দেখোঁ, এনেকৈতো ফ্লাইঅভাৰ নবনাই এই ৰাইজৰ দুৰ্ভোগ ভগাই। গতিকে মই যিয়েই নহওক, মই অথৰিটিক এইটোৱেই জনাওঁ যে অতি সোনকালে আমাৰ এই 2 কাষৰ ছাৰ্ভিচ ৰোডকেইটা যদি বনাই দিয়ে, এই আমাৰ যান জঁটৰ যিটো অসুবিধা সৃষ্টি এইটো কমিব আৰু আমাৰ কাষৰীয়া ৰাইজৰ উপকাৰ হ'ব। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।